বহিল আকৌ তেতিয়া এমটা ল সেনেকে বহি থাক গানটোৱে গা কথা ডাইৰেক্ট মোবাইল চাই নাথাকিবি গান এটা গাব লাগিব তেতিয়াহ'লে যিহেতু বিহুৰ বতৰ বিহু লগাকে খুব এতিয়া ভাইৰেল হৈ থকা গীত এটিকে এনে গুণগুণাই দিবলৈ মই চেষ্টা কৰিছো দেই ইয়াত মাৰিবি আকৌ পঞ্চায়ত ঐ জাৰণিৰ মাজতে কি চৰাই ৰিঙিয়াই কিয় বাৰু ৰিঙিয়াই না 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 জাৰণিৰ মাজতে কি চৰাই ৰিঙিয়াই কিয় বাৰু ৰিঙিয়াই না 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 জাননী জাননী তোৰ মনৰে নিজান কাৰণ ছবিটি তোৰ মনৰে নিজান কাৰণ ছবিটি মোৰ মনৰে কথাটি তই নুবুজা নহলি এই গানটো মোৰ ইমান ডোখৰলৈকে মনত আছে দেই গাই থাকা এতিয়া বিহু শেষ হৈ আমাৰ এতিয়া খেতি পথাৰত লাগিব নহয় জানো এতিয়া বৰষুণক লৈ এটি গাইছো বিহু গীতে কলিয়া ডাঙৰে কান্দে হুৰা হুৰে কান্দে হুৰা হুৰে হালোৱাৰে মুখলৈ চাই গৰুৰে পৰাই গৰু চৰাই বয়সনো মোৰ ভটিয়াই যায় আলিয়ে নেযাবি মাধৱ বিয়ৈ বালিয়ে কাটিব তোক পথাৰে হৈ নেযাবি বোকা এই দলনিয়ে গ'লে মোজান দেহা আছে ন হগুৱালহে আছে ন হগুৱালহে ছোৱালী হৈ জুকুৱাত ভাল তো বিহু লগাকে বিহু গান দুটামান গাই দিলো কেনেকুৱা হৈছে ভুলো হ'ব পাৰে দেই আপোনালোকে শুধৰাই দিব নিজৰ বুলি শুধৰাই দিব এইটো দিব দেই পাপা মামি পাপা মামি ৰাজীৱ দাৰ বৰ ভালছে মোৰ ভাগৰ মুখস্থ নাই বাৰু হ'লেও যিমান কণ তথাপিতো ৰাজীৱ দাকটো আমি মনত পেলাবই লাগিব ন ৰাজীৱ দাকটো খুৱাৰিবই লাগিব আমি বতৰত আমি মনত পেলাবই লাগিব এতিয়া ৰাজীৱ দা মানে গানৰ অবিহনে মঞ্চৰ আধৰুৱা নিচিনা হৈ গৈছে এতিয়া তাকে গোৱা তো যিমান গণ পাৰো মই চেষ্টা কৰিম দেই ৰাজীৱ দাৰ নিচিনাটো আমি হ'ব নোৱাৰো খুব এটি ভাল লগা গীত ইতিহাস এবেগেত কাপোৰে আতে তাত বাতি কৰি দিহবানি কৰি আজি কাপোৰ বৈ কোনে অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়া মাতৃভাষা নুফুটে মুখত ইংৰাজীও নুফুটে মুখত পাপা মামি বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাওঁ লাজত আই পিতাই নিশিকাওঁ লাজত হেৰ অসমীয়াই ইতিহাস পঢ়িয়াই চা ভুল নুবুজিবি মোক
নিজৰ সংস্কৃতি অমান্য নকৰিবি কমাই দে পশ্চিমীয়াবোৰ কমাই দে পশ্চিমীয়াবোৰ 1 2 3 go লুইতখন ভৰিলে বিহনে টেকাৰে পাৰত ভৰিলে যাবৰ পশ্চিমৰ বতাহজাক পূবলৈ বলিলে তাৰ জানো ৰাখিছ খবৰ তাৰ জানো ৰাখিছ খবৰ তো ইমানটোৱে মই গাবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা হৈছে জানো একদম বহুত 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 ভাল যেহেতু এয়া হৈছে আমাৰ লৱজিত সোণোৱাল মানে আমাৰ ঘৰৰ পৰা কমেও 7-8 কিলোমিটাৰমান হ'ব নমস্কাৰ দেই মানে বিশেষকৈ মেৰাপানী গৈছিলে আহিলে আৰু ময়ো মেৰাপানী গৈছিলোঁ আৰু ফোন কৰিলে বোলে মই আপোনালোকৰ ঘৰলৈ গৈ আছোঁ যেহেতু ময়ো আহি নাপালোঁ যাবলৈ মানে পালোহি আৰু যাবলৈ এয়া বাইক চাইক যাবলৈ লৈছিলে বাইকত উঠি আৰু ময়ো আহি তেনেতে পালোহি উপস্থিত এইফালে গাড়ীখন যাব পাৰিব নাই যেহেতু আমাৰ ৰাস্তাটো সৰু ঠেক কিবা গাড়ী এখন যাবলৈ অসুবিধা হয় যদি আমাৰ শাসনাধীন চৰকাৰে দিয়া এখন ৰাস্তাটো এইফালে শিমুৰৰ পৰা এখন ব্লক ৰাস্তা সেইফালে ব্লক আৰু এইফালে হৈছে এডোখৰ অৱস্থা বেয়া একদম মানে সিডোখৰ পৰাটো আৰু একদম মানে কি ক'ম ৰাস্তাটো আপোনালোকে যদি দেখে একদম চকু কপালত উঠিব আৰু এয়া হৈছে আমাৰ উন্নয়ন দেই যে কি নহওক ল'ব তোমাৰ একদম মানে বহুত ধুনীয়া কণ্ঠ আৰু মানে 3টা শুনিলো আৰু শুনিবলৈ মন গৈছে তো মই একদিন ভাওনা কৰি আছো মানে মাতটো ভাগি গৈছে সেইটো কাৰণে আৰু মিমি চিনি ক'বা কি আনিলে এইবোৰ কচু আনিছো কচু কচু দানা বনাবৰ কাৰণে এটা লগাই দিয়া আমাৰ যেহেতু আমাৰ নতুন এখন যেহেতু আমি এটা মানে ধাৰাবাহিক নহয় একচুৱেলি চাকৰি গ'ল মানে যেহেতু ৰুদ্ৰ চিনেমা ৰুদ্ৰ নহয় জানো ৰুদ্ৰ আছিলে ৰুদ্ৰৰ চিনেমা এখন সেই থাকি গ'ল সেই চিয়াচাতিকেলা সেই কৰিলে সেই পৰ্দাত চৌ দেখুৱালে সেইখন নহয় পাছত দিয়া পৃথিৱী যুগত কয় সেইখন সেইখন না কোৱা নহয় ছেকেণ্ড সেই অতুল পাচনি সেইখনো কৰিলে নি ৰুদ্ৰ গৈ একেবাৰে কলীয়া পানী পালেগে এতিয়া ৰুদ্ৰখনে যিহেতু ৰবই এটা ধুনীয়াকে গীত গাইছিলে সেই গীতটো গাইছিলে মানে সেই যোনটো গীত যায় সেইটো ৰুদ্ৰখনৰ ৰাতিৰ আকাশত তো মাতটো সঁচাকে একদম বহুত বেয়া হৈ আছে কাম হৈ আছে গাবলৈ চেষ্টা কৰিছো দে বহুত দিন গান চান নাই গোৱা হলে জোনাকী নামে নিয়ৰত মই নোৱাৰো বাৰু তুমি চাগে বুজি পোৱা নাই উশাহেও বিচাৰে সদায় তুমি চাগে বুজি পোৱা নাই উশাহেও বিচাৰে সদায় ৰাতিৰ আকাশতে তৰা জিলিকে গভীৰ আন্ধাৰতে জোনাকী নাচে নিজানতে মন মোৰ উৰি যায় তোমাৰে কাষলে তোমাৰে কাষলে হেপাহৰে কোলাতে সপোনে ওলে জীৱনে হাতৰ ছটিয়াই ঋতু আহে আৰু যায় তোমাকে দেখা নাই তুমিনো আছাগৈ কোতে আহানা আহানা কাষৰলে আহানা মোৰ বুকুতে জিৰণি লোৱা নাই
ৰাতিৰ আকাশতে তৰা জিলিকে গভীৰ আন্ধাৰত জোনাকী নাচে নিজানতে মন মোৰ উৰি যায় তোমাৰে কাষলে তোমাৰে কাষলে সাততলি এইটো লিখিছিলে কোনে এইটো গীতটি মই লিখিছিলোঁ আৰু সুৰো ময়ে দিছিলোঁ কিন্তু গাইছে প্ৰিয়ম প্ৰীতম বুলি কয় দেৰগাঁৱৰ ভাইটি এজনে গাইছে কথা সুৰ লিখা চব মই কৈছিলোঁ বাৰু তো গানটো ষ্টাৰ বহলাত দিয়া আছে আপোনালোকে নিশ্চয় তাত গৈ পেলাই গৈ চাব পাৰিব গীতটো আপোনালোকে চাব মানে ধুনীয়াকৈ দিয়া আছে তো মানে গোটেইটো মানে হেৰি এইটো কি কয় ভিডিঅ' ধুনীয়াকৈ দিয়া আছে তো বহুত ধুনীয়াকৈ এইটো শ্বুটিং কৰা হৈছে এইটো দূৰত দূৰত গৈ পিনে নাফানিত কৰা হৈছিলে ন তাত কৰা হৈছিলে মানে বহুত ধুনীয়া হৈছে এইটো গৈ চাব পাৰিব ষ্টাৰ বহলাত চাব চেনেলটো চাব পাৰিব ইউটিউব চেনেলত আছে যেহেতু মানে আমি এখন বহুত মানে কষ্ট কৰি এখন ৰুদ্ৰ চিনেমা আমি যেহেতু সকলোৱে মিলি ষ্টাৰ বহলা আমাৰ টিমটোৱে মিলি এখন চিনেমা কৰিবলৈ লৈছিলোঁ আৰু তেনে ক্ষেত্ৰত অলপ কিছু প্ৰব্লেম হোৱাত মানে অব্যাহত ৰখা হৈছে মানে আৰু এখন চিনেমা বনাওঁতে অলপ সময় লাগে যিহেতু বছৰ লাগে তো ৰাইজে গম পায়ে অকণমান অসুবিধা হোৱাৰ কাৰণে আমি শ্বুটিংটো অলপ পিছুৱাই দিবলগীয়া হ'ল মানে সেইখন এনেও নিশ্চয় আহিব বুলি আমি আশাবাদী সকলো ৰাইজেও আশা কৰি আছে কাৰণ যেহেতু সেইখন মানে অলপ মানে নিউজতো মানে বজোৱা হৈছিল যে সেইখন দিব বুলি আৰু সকলো ৰাইজে আশাও কৰি আছে আমাৰ যিহেতু ওচৰে পাঁজৰে ৰাইজে আৰু এতিয়া আমাৰ লবজিতে বহুত ধুনীয়াকৈ ভাওনা শিকায় আৰু ভাওনা সংলাপ দুটামান কৈ দেচোন ভাওনা সংলাপ আকৌ ক'ব লাগিব ন তো ভীম ভীম নকৰিবি ভীমৰ লগত তো মই আপোনাৰ বিপ্ৰ দামোদৰ আখ্যান নাটখনৰ মই বিশেষকৈ মই অসুৰ চৰিত্ৰটোহে মই বেছিকৈ গাওঁ মই ধাৰ্মিকটো নোৱাৰো মানে এইবাৰ কম নহয় নিশ্চয় কম আপুনি চিন্তা নকৰিব কৰিবই লাগিব নহ'ব তো মই হালবৰৰ দুটামান মই সংলাপ ক'বলৈ মই চেষ্টা কৰিম দেই অতিশোধ প্ৰতিহিংসাৰে অগ্নি অহৰহ জ্বলিব লাগিছে মোৰ হৃদয়ৰে প্ৰতি স্তৰে স্তৰে লিখা আছে সেই নীলাচে ৰখাল কলীয়া কৃষ্ণৰ নাম সেনাপতি দুমন্ত মনত পৰিলে মোৰ সেই ৰুক্মিণী স্বয়ম্বৰত পোৱা দাৰুণ অপমানৰ কথা শৰীৰত সৃষ্টি হয় মোৰ তীব্ৰ উন্মাদনাৰ আৰু তাৰেই লেলিহান শিকাই সাৰখাৰ কৰিব খোজে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ইমান দশকে গালো আৰু মাত চাত ভাগি আছে বোলে ভাগি আছে তাৰপিছত আৰু এবাৰ একদম হেৰি এটা শুনো ৰেপ চং এটা শুনো ৰেপ চংটো বহুত নেতাই গোৱা নহয় জানো আচলতে এইকেইদিন চৰ্চা নাই কৰা অলপ লাগি দিব পাৰে লাগি দিলে ভাগ দে ৰেপ চং কোনটো আছিলে এইটো কেনেকে আছিলে ৰেপ চং মই পাহৰি গৈছো নহয় এবাৰ ৰিম্পী বাৰ চেনেলতে দিছিলো দুটকীয়া জীৱন বুলি এটা ৰেপ চং বনাইছিলো হলে অকমান